ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ, আজি মাঘ মাহৰ 23 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, তাৰপিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বৰ্জযোগ। আজি কৰণ হ'ব বালবকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজি জন্মত বৃষ ৰাশি শূদ্ৰবন মতান্তৰে বৈশ্যবন নেবাৰীগণ মৰণত দ্বীপদোষ। আজি সূৰ্য উদয় হ'ব 6:09 সূৰ্যাস্ত সময় হ'ব 5:05। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো শুভ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সময় প্ৰত্যাহ্বানমূলক, কিছুমান ক্ষেত্ৰত সমস্যাও আহিব পাৰে বুলি কৈছে। আপুনি কিন্তু নিজৰ সামৰ্থ্যৰ ভিত্তিত প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব, প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰিব। নিজকে বিকশিত কৰিবলৈ, নিজকে আগবঢ়াই নিবৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। পঢ়া শুনাটো উপযুক্ত সময় খৰচ কৰা হ'ব। এই সময়ত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। আজি আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, কেৱল নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে। আপোনালোকৰ কষ্টৰ ইতিবাচক ফলাফল পাব। আজি কৰ্মচাৰীৰ কাম কাজ বা তেওঁলোকৰ যিখিনি আপোনালোকৰ দায়িত্ব আছে সেইখিনি ক্ষেত্ৰত আওকাণ বেছি নকৰিব। চাকৰিত গাফিলতিৰ বাবে লোকচান হ'ব পাৰে কিছু লোকৰ। আৱেগিক ঘনিষ্ঠতাৰ বৈবাহিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত মধ্যমীয়া দেখা পোৱা গৈছে। ঘৰৰ পৰিৱেশ নেতিবাচক হোৱাৰ বাবে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰো হ'ব পাৰে। এই সময়খিনিত কৈছে যে আপোনালোকৰ আদৰ্শবাদী চিন্তাধাৰা আৰু সামাজিক বিশেষকৈ ভুল কাম কাজত হস্তক্ষেপ আনৰ বাবে আদৰ্শ হৈ পৰিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত অলপ ধ্যান ৰাখি কামখিনি কৰিবৰ বাবে চেষ্টা কৰক, যাতে মানুহে বেয়া বুলি নকৰে। আৰু লগতে আজি আপোনালোকক সন্মানীয় মৰ্যাদা প্ৰদান কৰিব। যিকোনো বাকী থকা ধন বিশেষকৈ টুকুৰা টুকুৰিকৈ লাভ কৰাৰ সম্ভাৱনা আছে, অৰ্থাৎ কম পৰিমাণে লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ ফলত অৰ্থনৈতিক পৰিস্থিতি কিছু উন্নত হ'ব। আজি মনত ৰাখিব যে আপোনালোকৰ খং আৰু আনৰ প্ৰতি অত্যধিক অধিকাৰী বা তেনেকুৱা ধৰণৰ অধিকাৰ বিশেষকৈ আচৰণে আপোনালোকৰ ওপৰত মানুহৰ পৰা বিশেষকৈ আপোনাক মানুহৰ ওচৰৰ পৰা আঁতৰাই নিব পাৰে বুলি কৈছে বা আঁতৰাই ৰাখিব পাৰে। আজি শিশুৰ কেৰিয়াৰক লৈ কিছু উত্তেজনা থাকিব। ব্যৱসায়ত ভাগ্যৰ সম্পূৰ্ণ আপোনালোকৰ পক্ষত। আজি আপোনালোকৰ কাম অনায়াসে সম্পূৰ্ণ কৰিব পাৰিব। খৰখেদা বেছি নকৰিব, ধৈৰ্যৰে কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। কাৰোবাৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আজি কৰ্মচাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ। স্বামী স্ত্ৰীয়ে বিশেষকৈ নিজৰ সম্পৰ্কবোৰ বেয়া হ'বলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পোৱাৰ ফলত অতি সোনকালে বিবাহৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে, গতিকে সাৱধান হৈ থকাটো বৰ্তমান সময়ত বা আজিৰ দিনটোত প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা আপোনালোকে যদি ফেচ কৰে চিকিৎসকৰ পৰামৰ্শ লওক, কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। পৰিয়ালটোৰ সুন্দৰভাৱে পাৰ হওক, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। বৃষ ৰাশি নতুন পৰিকল্পনা আৰু নতুন উদ্যোগ লোৱাৰ বাবে অনুকূল সময়। আপুনি কামৰ প্ৰতি বিশেষকৈ আকৰ্ষিত হৈ থাকিব আৰু ফলাফলো লাভ কৰিব বুলি কৈছে। হয়তো আজি এনেকুৱা কিবা এটা ইতিবাচক কথা আপোনালোকৰ হ'ব পাৰে বা কাম সিদ্ধি হ'ব পাৰে, যিটো আপুনি কেতিয়াও বিশেষকৈ কল্পনা ইমান এটা কৰা নাছিল। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিবৰ বাবে কষ্ট কৰিব লাগিব। আজি অধিক পোৱাৰ তাৰণাত আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে। লোভবোৰ কমাব লাগিব। গতিকে শান্ত আৰু শিথিলভাৱে কামবোৰ সম্পূৰ্ণ কৰি যাওক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। চৰকাৰী কামত কিছু বাধা আহিব পাৰে। কিছু বিফলতাৰ বাবে যুৱকসকলে বিশেষকৈ হতাশ হ'ব পাৰে। যুৱক যুৱতীসকলে সাৱধান হ'ব। ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজো সুকলমে অব্যাহত থাকিব। পুৰণি যোগাযোগৰ পুনৰ শক্তিশালী কৰাৰ চেষ্টা কৰক। এই সময়ত বা আজিৰ দিনটোত সেইবোৰ লাভজনক বুলি প্ৰমাণিত বুলি কৈছে, বিশেষকৈ আশা কৰা হৈছে। চাকৰিত বিষয়াৰ নিৰ্দেশ আপোনালোকে আওকাণ নকৰিব। কথাখিনি শুনিবৰ বাবে চেষ্টা কৰক। স্বামী স্ত্ৰীৰ সম্পৰ্কত সঠিক সমন্বয় বুজাবুজি বজাই ৰখাৰ প্ৰয়োজন আছে। আজি কৈছে যে কোনো বাহিৰৰ মানুহৰ বাবে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত
সোমালে সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা হঠাতে বাঢ়িব পাৰে কিছু লোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি পাৰিবাৰিক যিকোনো সমস্যা অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান হ'ব পাৰে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাত বিশেষ গুৰুত্ব ৰাখক পৰিয়ালৰ সৈতে কৰবলৈ যাবলৈ এটা কাৰ্যসূচী বনাব পাৰে সমাজ সেৱা সংস্থাসমূহত সহযোগিতা আগবঢ়োৱা আগ্ৰহ থাকিব আজি আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ সুনাম প্ৰভাৱিত হ'ব আৰু আপোনালোকৰ কৰ্মক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে খৰখেদা আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে আজি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে ব্যৱসায় আদিৰ সৈতে হোৱাৰ বৈঠকত ইতিবাচক ফলাফলো পোৱা যাব এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে কিছু লোকৰ নিয়োজিত লোকসকলে টকা পইচাৰ সৈতে জড়িত বিষয়সমূহ অধিক সাৱধানে চম্ভালিব লাগে অৱশ্যে লক্ষ্যত উপনীত হ'ব পাৰিব বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব ডেটিং কৰাৰ সুযোগ পাব বুলি কৈছে সুখী অনুভৱ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ অৰ্ধ বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগাসন ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিস্থিতি সন্মানজনক হৈ আছে যিকোনো সামাজিক কামত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহলে সাৱধানে কৰক বুলি কৈছে তেনে গুৰুত্ব সহকাৰে বিবেচনা কৰক সময় অনুকূল বুলি কৈছে এই সময়খিনি ধৈৰ্য বজাই ৰাখিব লাগিব আনৰ কামত জড়িত হৈ নপৰিব আজি কৈছে যে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হৈ থাকিব লাগে ধ্যান ৰাখিব লাগিব খৰখেদাকো কোনো সিদ্ধান্ত ল'ব নালাগে অপ্ৰয়োজনীয় খৰচে কিন্তু অশান্তিৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ প্ৰয়োজনবোৰ বিশেষকৈ সংকুচিত কৰিলে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰিবলৈ কৈছে যে এই সময়খিনিত বহুত বেছি কষ্ট কৰিব লাগিব সাহস হেৰুৱাব নালাগে চেষ্টা কৰি যাওক ব্যৱসায়িক কৈছে ক্ষেত্ৰত পৰিস্থিতি উন্নত হ'ব কিছু দিনৰ পৰা স্থবিৰ হৈ থকা বা ৰৈ থকা কাম কাজো কিছু আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে আজি কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব কৰ্মৰ ক্ষেত্ৰত নহলে তেওঁলোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ব্যৱস্থাটো অনুশাসিত হৈ থাকিব অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা আছে প্ৰস্তাৱ আহিব পাৰে আজি এই সময়খিনিত কৈছে যে অনুকূল গ্ৰহৰ অৱস্থান ৰৈ যায় আপুনি আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সুযোগো পাব কিছু ক্ষেত্ৰত ইয়াৰ দ্বাৰা আপুনি নতুন শক্তি অনুভৱ কৰিব আজি নিজৰ ঘৰখন বা পৰিয়াল ব্যৱসায়ৰ মাজত সঠিক সমন্বয় আপোনালোকে বজাই ৰখাৰ বাবে চেষ্টা কৰিব আজি ঘৰত আত্মীয় স্বজনৰ চলাচলো হ'ব বুলি কৈছে আলহী দুলহী আজা চলিব পাৰে এলাহৰ বাবে কিন্তু আপোনালোকৰ কিছুমান কাম বন্ধ হ'ব পাৰে বুলি কৈছে গতিকে এলাহ ভাৱবোৰ লেজিনেছবোৰ পৰিহাৰ কৰক নিজৰ অভাৱবোৰ উন্নত কৰাৰ বাবে বিশেষকৈ শাৰীৰিক ক্ষমতা সবল কৰি ৰাখিবলৈ চেষ্টা কৰক নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিশেষকৈ পছন্দ কঠোৰ আপোনালোকৰ প্ৰয়োজন আছে পৰিশ্ৰমৰ প্ৰয়োজন আছে ব্যৱসায়ত যদি কোনো নতুন কাম আৰম্ভ কৰে আজিৰ দিনটো তেতিয়া কিছু বাধাও আহিব পাৰে কিন্তু সাহস হেৰুৱাব নালাগে পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব আজি অভিজ্ঞ লোকৰ পৰা জনাশুনা মানুহৰ পৰা পোৱা পথ নিৰ্দেশনাই আপোনালোকৰ বাবে উপযোগী কৰি তুলিব বুলি কৈছে নিয়োজিত লোকসকলে বিষয়াসকলৰ লগত তৰ্ক পেচাল কৰিব নালাগে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু বিশেষকৈ অনুশাসিত হৈ থাকিব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও অত্যধিক প্ৰদূষণ আৰু ভিৰ পৰিহাৰ কৰক বৰ্তমান পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছু লোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে যিমানখিনি পাৰে সিমানখিনিহে লওক বুলি কৈছে কাৰণ ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যোগাসন আৰু ধ্যান কৰিলে আপুনি সুস্থ হৈ থাকিব এই সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কৰ্কট ৰাশি আজি নিজৰ কামৰ পৰিৱৰ্তে আনক সহায় কৰাত অধিক সময় খৰচ কৰা হ'ব পাৰে বুলি কৈছে এনে কৰিলে আপুনি অধিক উপকাৰী যোগাযোগ লাভ কৰিব আৰু এক সন্মানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি নিজৰ ভৱিষ্যতৰ পৰিকল্পনাত ব্যস্ত থাকিব যুৱক যুৱতীসকলে ফিউচাৰৰ কথা ভাবিব কেৰিয়াৰৰ কথা ভাবিব বুলি কৈছে কিন্তু ধ্যান ৰাখক আজি খৰখেদা আৰু অতি উত্তেজিত হোৱাৰ বাবে কিছুমান কাম সম্পূৰ্ণ হোৱাৰ সময়ত নষ্ট হ'ব পাৰে গতিকে বেছিকৈ খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে সেই আপোনালোকে নিজৰ ঘৰৰে হওক কৰ্মৰ ক্ষেত্ৰতে হওক গতিকে ধ্যান ৰাখক আজি নেতিবাচক প্ৰৱণতা থকা মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব আজি খঙৰ দৰে বিশেষকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰক
ব্যৱসায়ত আজি বহুত ব্যস্ততাপূৰ্ণ দিন মহিলাসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপুনি আপোনালোকৰ কষ্টৰ বহুত ভাল ফলাফল পাব পাৰে চৰকাৰী চাকৰি এটাত শান্তিপূৰ্ণ সময় কটাব স্বামী স্ত্ৰী ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে লগতে পৰিয়ালৰ সৈতে কিছু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে মূৰৰ বিষ আপোনালোকৰ হ'ব পাৰে যোগাসন মৰ্ণিং ৱাক আদি কৰি আপুনি সাহস বা সকাহ লাভ কৰিব বুলি কৈছে আজি আপোনালোকৰ আকৰ্ষণীয় কামত কিছু সময় খৰচ কৰক বুলি কৈছে ভাল লগা কামত লগতে আধ্যাত্মিক কামতো বুলি কৈছে ইয়াৰ ফলত কি হ'ব আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্লান্তিৰ কিছু দূৰ হ'ব মানসিকভাৱে ষ্ট্ৰং হ'ব বুলি কৈছে নতুন শক্তি অনুভৱ কৰিব টকা পইচাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ এই সময়খিনি বহুত বেছি ভাল বুলি কৈছে ব্যক্তিগত কাৰণত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম স্থগিত কৰাৰ হ'ব পাৰে বুলি কৈছে স্থগিত ৰখা হ'ব পাৰে ইয়াৰ উপৰি কৈছে যে বৃদ্ধি পোৱা খৰচেও বাঢ়ি থকা খৰচেও কিন্তু আপোনালোকক আমনি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণ আৰু মনোৰঞ্জনত সময় নষ্ট নকৰিব ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব কৰ্মচাৰীৰ মাজত পুৰণি বিবাদৰ অন্ত পেলাই সকাহ পাব পাৰে বুলি কৈছে এই সময়ত বিশেষকৈ কামবোৰ সোনকালে আৰম্ভ হ'ব বুলি কৈছে চাকৰিত বিশেষ কৰ্তব্য আৰোপ কৰিব পাৰে আপোনালোকক কিবা এটা দায়িত্ব আপোনালোকক অৰ্পণ কৰিব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব বুজাবুজি থাকিব বুলি কৈছে কিন্তু বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে যাতে কিছু ভুল বুজাবুজি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব স্বাস্থ্য ভাল হ'ব দিনটো শেষৰ অৰ্থত কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বিশেষকৈ পিতৃ সদৃশ বা আপোনালোকৰ বয়সস্থ যদি লোক আছে তেওঁলোকক উপযুক্ত চিকিৎসা লাভ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সিংহ ৰাশি অনুকূল গ্ৰহৰ অৱস্থান সময় মূল্য আৰু গুৰুত্বক বিশেষকৈ সন্মান কৰক বুলি কৈছে সময় মূল্য বুজিব লাগিব ল'ৰা ছোৱালীসকলৰ সুন্দৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা হ'ব পাৰে আপোনাৰ আগ্ৰহৰ কামবোৰত কিছু সময় নিশ্চয়কৈ কটাব বুলি কৈছে চৰকাৰী কামবোৰ বিশেষকৈ সহজে সম্পূৰ্ণ হ'ব পাৰে আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰিব কাৰণ তৰ্ক আৰু কাজিয়াৰ সম্ভাৱনা আছে চলি থকা বিতৰ্কিত বিষয়বোৰ কাৰোবাৰ মধ্যস্থতাৰ সমাধান কৰিবলৈ চেষ্টা কৰক এই সময়ত যিকোনো ধৰণৰ বিশেষকৈ ভ্ৰমণ কৰাটো সময় আৰু বিশেষকৈ ধনৰ অপচয় বুলি কৈছে এই সময়ত ব্যৱসায় সম্পৰ্কে যিকোনো কাম বিশেষকৈ স্বাভাৱিক কৰি ৰাখক আনৰ বিষয়ত বিশেষকৈ আবদ্ধ হৈ নাথাকি কেৱল নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে আজি ব্যৱসায় সম্পৰ্কীয় নতুন অৰ্ডাৰ লাভ কৰিব পাৰে যিটো ভৱিষ্যতে লাভজনক হ'ব আজি ব্যৱসায়িক ভ্ৰমণৰ সৈতে জড়িত এটা কাৰ্যসূচীও বনাব পাৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপে আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে দিনটোৰ প্ৰথম ভাগত গতিকে যোগাসনৰ ব্যায়ামতো কিছু সময় নিশ্চয়কৈ কটাব বুলি কৈছে যিকোনো পৰিস্থিতিত নিজৰ নীতি বিশেষকৈ আঁতৰ হৈ থাকিলে আপোনালোকক সন্মান দিব বুলি কৈছে অচিনাকি মানুহক লগ পোৱাটো আজি সুখকৰ হ'ব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে সঠিক সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে সফলতা নিশ্চয়কৈ লাভ কৰিব এই সময়খিনিত কিন্তু কাকো অন্ধভাৱে বিশ্বাসও বেছি নকৰিব অন্যথা আপুনি প্ৰতাৰিতও হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নতকৈ অসাৰ কাম কাজত অধিক গুৰুত্ব দিব পাৰে আজি কিন্তু নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বৰ্তমান সময়ত যাৰ ফলত কিন্তু তেওঁলোকৰ ফলাফলত প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অতিৰিক্ত খৰচ হ'ব পাৰে আজিৰ দিনটোত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজি আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ বাবে সফলতা আপোনালোকৰ দুৱাৰত টুকৰ মাৰিব বুলি কৈছে গতিকে প্ৰতিটো কামতে গুৰুত্ব সহকাৰে লওক আৰু সিৰিয়াসলি আপোনালোকে কামখিনি কৰক নিশ্চয়কৈ সফল হ'ব কৰ্মৰ দক্ষতাৰ বাবে নিয়োজিত লোকসকলে উৎসাহ লাভ কৰিব পৰিয়াল আৰু সন্তানৰ আৰাম আৰু প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনালোকৰ প্ৰচেষ্টা হ'ব ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ সন্মান অধিক বৃদ্ধি পাব স্বাস্থ্য ভাল হ'ব আপুনি শক্তিৰে ভৰি পৰিব কেৱল গেছ আৰু বদহজমৰ কাৰণ হোৱাৰ বস্তু আপোনালোকে খাব নালাগে বা সেৱন কৰিব নালাগে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব ৰখাটো বৰ্তমান সময়ত প্ৰয়োজন আছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আগন্তুক আহি থকা দিনবোৰ সুন্দৰ বেপাৰ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন
নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি বিশেষকৈ কামখিনি কৰিলে নিশ্চয়কৈ সফলতা লাভ কৰিব অতীতৰ কিছুমান নেতিবাচক ভুল বুজাবুজি আঁতৰাই দিলে ভাই ভনীৰ সৈতে ঘৰৰ মানুহখিনিৰ সৈতে সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰো আপুনি নিজে সমাধান কৰিব পাৰিব বুলি কৈছে বা সকাহ পাব আপোনালোকৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে নিজৰ স্বভাৱৰ বিষয় অন্তৰ্নিহিত হ'লে ভাল হ'ব বুলি কৈছে আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব আজি শিক্ষাৰ্থীসকলে শিক্ষাৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় ব্যৱসায় ক্ষেত্ৰত অনুকূল সময় আপোনাৰ কাম সুকলমে সম্পূৰ্ণ হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ বা কাম কৰাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে বা আপুনি সফলতাও লাভ কৰাৰ সম্ভাৱনা আছে সম্পত্তি ব্যৱসায়ত বিশেষকৈ ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে কিছু লোকে চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিশেষ যত্ন ল'ব লাগে সন্তানৰ কিবা এটা সমস্যাৰ বাবে স্বামী স্ত্ৰীৰ মাজত কিবা এটা তৰ্ক হ'ব পাৰে নিজৰ ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লোৱাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত কেতিয়াবা অত্যধিক কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে উপযুক্ত জিৰণি লওক প্ৰকৃতিৰ লগত কিছু সময় কটাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজতো আজিৰ দিনটোত অৰিহণা যোগৰ সুযোগ পাব আপোনালোকৰ সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সুযোগ পাব আজি শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে আজিৰ দিনটোত ভাল বেয়া দিশটো নিশ্চয়কৈ চিন্তা কৰিব লাগে ভ্ৰমণৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে কিন্তু ইয়াৰ দ্বাৰা কোনো লাভ নহ'ব গতিকে পিছুৱাই দিলে ভাল হ'ব এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামবোৰ কৰি বা কামৰ প্ৰতি সজাগ হওক বুলি কৈছে কামবোৰ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ব্যৱসায়ত বৰ্তমান সময় কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন টকা পইচাৰ সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ খৰখেদা নকৰিব কাৰ্যালয়ত কোনো এটা বিষয়ক লৈ নিয়োজিত লোকসকলৰ বিষয়সকলৰ সৈতে কিছু মতানৈক্যৰ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে ঘৰৰ যি বাতাবৰণ বা পৰিৱেশটো আপোনালোকৰ বহুত বেছি সুখদায়ক হৈ পৰিব বুলি কৈছে কিছু লোকৰ গাঁঠিৰ বিষ বা বায়ু সম্পৰ্কীয় সমস্যা স্থায়ী হৈ থাকিব পাৰে খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে কেয়াৰ ল'ব লাগিব বৰ্তমান সময়ত প্ৰকৃতিৰ লগত কিছু সময় কটাওক বুলি কৈছে জিৰণি লওক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আজি কিন্তু অত্যধিক কামৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে উইকনেছ অনুভৱ কৰিব পাৰে বুলি কৈছে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি আজি ঘৰখনত কিছু লোকৰ ঘৰত বিশেষকৈ আলহী আগমনৰ বাবে বা মিতি কুটুমৰ মানুহ অহা যোৱাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশটো ভাল হ'ব বুলি কৈছে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা চিন্তাবোৰৰ সমাধান হ'ব যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে ধ্যান ৰাখক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো উল্লেখযোগ্য ইতিবাচক ফলাফল পোৱা যাব গতিকে বিনিয়োগ সম্পৰ্কীয় কাম কাজত কিছুমান ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব স্থগিত ৰখাৰ প্ৰয়োজন আছে সাৱধানে কামখিনি কৰিলে উপকৃত হ'ব যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা বিশেষকৈ নিৰ্দেশনা লওক বুলি কৈছে ব্যৱসায়ত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি গ্ৰহণ কৰা সিদ্ধান্তসমূহত সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি কোনো বিশেষকৈ সুবিধা ল'ব নোৱাৰিব পাৰে লাভ ল'ব নোৱাৰিব পাৰে গতিকে ধ্যান ৰাখক নিয়োজিত লোকৰ কৰ্মৰ পদ্ধতি উন্নত হ'ব বুলি কৈছে বৈবাহিক জীৱনত পাৰস্পৰিক বিবাদৰ সৃষ্টি হ'বলৈ নিদিব অন্যথা ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে অতি চিন্তাশীলভাৱে সিদ্ধান্ত লোৱা আৰু বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বিশেষ গুণত পৰিণত হৈছে আপোনালোকৰ স্বভাৱৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক আধ্যাত্মিকতা আৰু ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ কৰিব বুলি কৈছে আপুনি নিজৰ কাম কাজ সংগঠিত আৰু নিজৰ আভ্যন্তৰীণ কৃতিত্ব লাভ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে অসাৰ কথাবোৰত অধিক গুৰুত্ব বা মনোনিৱেশ কৰিব পাৰে যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ'ব পাৰে অবৈধ কামত লিপ্ত নহ'ব ব্যৱসায়ত যথেষ্ট প্ৰতিযোগিতা হ'ব বুলি কৈছে কম্পিটিশ্যন হ'ব লগতে আপোনালোকক কৈছে যে আজি কিছু বিশেষ পৰিৱৰ্তন কৰিব লাগিব কৰ্মচাৰী কাৰ্যকলাপক আওকাণ নকৰিব কিবা এটা বিসংগতিৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সহায়ত আপুনি আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে অত্যধিক ব্যস্ততাৰ বাবে আপুনি পৰিয়ালটোক অতি যি ধৰণৰ গুৰুত্ব দিব লাগে যি ধৰণৰ এটেনশ্যন দিব লাগে সেইখিনি দিব নোৱাৰিব পাৰে যাৰ বাবে ল'ৰা ছোৱালীসকলে কিছু অসাৱধান হৈ পৰিব পাৰে বিশেষকৈ আজি এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ বুকুৰ লগত জড়িত সমস্যা চৰ্দি কাহৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে এই সময়খিনি গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক গেছৰ বিকাৰ সমস্যা বাঢ়িব পাৰে প্ৰচুৰ পৰিমাণে পানী খাব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে
বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো বৃশ্চিক ৰাশি আজি কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাৰ লগে লগে মনত সন্তুষ্টি অনুভৱ কৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সময় কটালে আপুনি মানসিক শান্তি আৰু সুখ লাভ কৰিব আপোনালোকৰ সামৰ্থ্যৰ শলাগ লোৱা হ'ব বুলি কৈছে যিকোনো ঋণৰ ধন বা লেনদেনৰ প্ৰৱণতা পৰিহাৰ কৰক শ্বেয়াৰ মাৰ্কেটত বিপদজনক কামত বিশেষকৈ ধন বিনিয়োগ নকৰিব অন্যথা আপোনালোকৰ টকা পইচা আবদ্ধ হৈ পৰিব পাৰে পৰিয়ালৰ কোনো সদস্যৰ সমস্যাৰ সমাধান কৰিবলৈ আপোনালোকৰ বেছিভাগ সময় লাগিব বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবে এটা ভাল সময় স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব এটা ডাঙৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে লগতে কৈছে যে পৰিয়ালৰ সদস্যৰ সৈতে হাস্যৰস বা মনোৰঞ্জনত এক সুখৰ সময় কটাব সাৱধান হওক কাৰণ প্ৰেমৰ বিষয়ত আপুনি প্ৰতাৰিত হ'ব পাৰে কিছুমান ক্ষেত্ৰত আপুনি আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় আন কামৰ বাবে উলিয়াব লাগিব বুলি কৈছে আৰ্তজনক বা আত্মীয়ক সহায় কৰিলে আপোনালোকৰ অপৰিসীম সুখ পোৱা যাব আৰু আপোনালোকৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব নতুন পৰিচয় লাভ কৰিব বুলি কৈছে ব্যৱহাৰিক দৃষ্টিভংগী থাকিব লাগে আজি দিনটোত অতিমাত্ৰা আবেগৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে গতিকে খং ৰাগবোৰ পৰিহাৰ কৰক যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে মানুহে কি ক'ব তাকে একেবাৰে আপোনালোকে বেছি গুৰুত্ব নিদিব নিজৰ কামখিনি কৰি যাওক বেলেগৰ কথাত আপোনালোকে বেছি গুৰুত্ব নিদিব বুলি কৈছে ঘৰখনত বিশৃংখলতাৰ বাবে শিশুৰ শিক্ষাত ব্যাঘাত জন্মিব পাৰে ব্যৱসায়ত ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত বহুত গুৰুত্ব দিব লাগে এই সময়ত ভাল লাভৰ সম্ভাৱনা আছে কাৰ্যালয়ৰ কাম-কাজ পদ্ধতিগত হ'ব আৰু আপোনালোকৰ সিনিয়ৰসকল বা বিষয়সকলৰ সৈতে ভাল সম্পৰ্ক থাকিব বিবাহিত বা বৈবাহিক জীৱনৰ সুখ থাকিব পৰিয়ালৰ সুখৰ পৰিৱেশ থাকিব বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক আজি মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক প্ৰকৃতিৰ সংগতো কিছু সময় কটাক অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আজি সিদ্ধান্ত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব ব্যস্ত ৰুটিন হ'ব ব্যস্ত হৈ থাকিব বুলি কৈছে সময়মতে কামবোৰ সম্পূৰ্ণ হ'ব পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আৰু পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব মানুহে আপোনালোকৰ সুখদায়ক স্বভাৱৰ প্ৰশংসা কৰিব বুলি কৈছে যিকোনো প্ৰতিকূল পৰিস্থিতিত মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক লগতে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে নহলে আপোনালোকৰ সন্মানতো প্ৰভাৱ পৰিব পাৰে খৰচ বৃদ্ধি হলে চিন্তাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ ব্যৱস্থা কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত ডাঙৰ কিছুমান সিদ্ধান্ত ল'ব পাৰিব আজি আনুষ্ঠানিক সভা হ'ব পাৰে য'ত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সঠিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত কিছু হতাশা আহিব পাৰে আজি ঋতু অনুযায়ী খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখক আৰু খোৱাবোৰৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে এই সময়খিনি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আপোনালোকৰ প্ৰচেষ্টা উন্নত ফল পাব আৰ্তজনক সহায় কৰিলে মানসিক আৰু আধ্যাত্মিক সুখ পোৱা যাব যিকোনো সমস্যা সমাধান হ'ব পাৰে আজি আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ নকৰিব ইয়াৰ ফলত কিন্তু শিশুৰ বাবেও যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ এই শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক ব্যক্তিগত কামত আন কাৰোবাৰ সহায় ল'ব নালাগে আজি ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে অলপ অসাৱধানতাৰ হ'লে ক্ষতি হ'ব পাৰে অৱশ্যে দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান কিছু অনুকূল হৈ পৰিছে গতিকে আগতীয়াকৈ নিজৰ কামবোৰ ৰূপৰেখা বনাই লওক অসুস্থতাৰ বাবে কৰ্মৰত লোকসকলে কামবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে ঘৰখনত এক সুখদায়ক আৰু সুখৰ পৰিৱেশৰ আপোনালোকৰ সৃষ্টি হ'ব মাত্ৰ বাহিৰৰ মানুহক বেছিকৈ হস্তক্ষেপ কৰিব নিদিব প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক পৰিৱেশ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি ডিঙিৰ বিষৰ সমস্যাত আপুনি ভুগিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব কোনো ধৰণৰ কাম বিশেষকৈ আপোনালোকে এলাহৰ বাবে এৰি নিদিব বা কোনো ধৰণৰ কামৰ প্ৰতি আপোনালোকৰ কঠোৰ পৰিশ্ৰম সুখদায়ক ফল দিবলৈ গৈ আছে যোগাযোগে কিছু খবৰ পায় বিশেষকৈ আপোনালোকৰ মনটো সুখী হ'ব লগতে কৈছে যে ঘৰৰ লগত জড়িত নতুন সামগ্ৰী ক্ৰয় কৰা হ'ব পাৰে কোনো এটা অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব আজি খৰচ হঠাতে বাঢ়িব পাৰে যাৰ বাবে হাতখন টান হৈ পৰিব বিশেষকৈ কোনো ধৰণৰ ঋণ ল'ব লগা পৰিস্থিতি যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজি কৈছে যে সম্পৰ্কবোৰ বেয়া হ'বলৈ নিদিব অত্যাধিক সামাজিক যোগাযোগৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি ব্যৱসায়ত প্ৰতিযোগিতা হ'ব কম্পিটিশ্যন হ'ব বহুত কষ্ট হ'ব বুলি কৈছে ব্যৱসায়ৰ সৃষ্টি হ'ব কঠিন সময়ত এজন সক্ষম ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব বুলি কৈছে চৰকাৰী বিষয়ৰ সন্দৰ্ভত সকলো কাম জড়িত নহ'ব স্বামী স্ত্ৰীৰ মাজত সুখদায়ক আৰু আন্তৰিক সম্পৰ্ক থাকিব বুলি কৈছে এই সময়খিনি আপোনালোকে ধৈৰ্য বজাই ৰখাৰ সময় আনৰ
কথা শুনিবলৈ যিকোনো সিদ্ধান্ত নল'ব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি কোনো কামৰ প্ৰতি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সুখদায়ক ফলাফল দিবলৈ গৈ আছে। যোগাযোগে কিছু ভাল খবৰ পাই আপোনালোকৰ মনটো সুখী কৰি তুলিব। লগতে ঘৰৰ লগত জড়িত নতুন সামগ্ৰী ক্ৰয় কৰা হ'ব পাৰে। আজিৰ দিনটো কোনোবা বিশেষ অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব। আজি খৰচ হঠাতে বাঢ়িব পাৰে, যাৰ বাবে হাতখন টান হৈ পৰিব। কোনো ধৰণৰ ঋণ ল'ব নালাগে। আজি ঘৰৰ মানুহখিনিৰ সৈতে তৰ্ক বিতৰ্ক কৰিব নালাগে। সম্পৰ্কত মধুৰতা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যক্তিগত সম্পৰ্কত তিক্ততাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। খং সলনি কৰি শান্তি আৰু ধৈৰ্যৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক। সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপুনি অৱদান আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব, যাৰ বাবে নতুন কৃতিত্ব লাভ কৰাৰ পথো মুকলি হ'ব। এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ শক্তিৰ আগত আত্মসমৰ্পণ কৰিব বুলি কৈছে। আজি কোনোবা বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ ঘৰৰ সামাজিক আপোনালোকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ঘৰত কোনো ঘনিষ্ঠ আত্মীয় বা ভাতৃৰ লগত সম্পত্তিৰ সন্দৰ্ভত কিবা এটা যদি বিবাদ হোৱাৰ সম্ভাৱনা আছে, তৰ্ক পেচাল হ'ব পাৰে, তেন্তে আজি ইয়াৰ নিষ্পত্তি কৰিবৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। সমাধান বিচাৰিলে ভাল হ'ব। সফল হ'বলৈ হ'লে ব্যৱসায় ক্ষেত্ৰত যোগাযোগত থাকক বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আপুনি আপোনালোকৰ ব্যৱসায়ত আপোনালোকে গুৰুত্ব দিব লাগিব। এই পৰিৱৰ্তনে কিন্তু আপোনালোকৰ কামবোৰ আৰু বেছি বৃদ্ধি কৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি আয়ৰ মাজত বিশেষকৈ আয় আৰু ব্যয়ৰ মাজত সঠিক সমন্বয় থাকিব। আপুনি কিছুমান অভিজ্ঞ আৰু ইতিবাচক ব্যক্তিক লগ পাব। তেওঁলোকৰ কোম্পানীত বা কামত গুৰুত্বপূৰ্ণ তথ্য পাব বুলি কৈছে। আজি শিশুৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। আজি কিবা এটা অবাঞ্ছিত যাত্ৰাৰ বাবে আপোনালোকৰ মনটো সুখী হৈ থাকিব বুলি কৈছে। কিছুমান ক্ষেত্ৰত দুখীও হৈ থাকিব পাৰে, অৰ্থাৎ দিনটো মধ্যমীয়া বুলি ক'ব পাৰি, যাৰ ফলাফল ইতিবাচক নহ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে বুলি কৈছে। কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আজি কিবা এটা অবাঞ্ছিত যাত্ৰাৰ বাবে আপোনালোকৰ মনটো দুখী হৈ থাকিব, আজি যাৰ ফলাফলো ইতিবাচক নহ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু কোনো আধ্যাত্মিক স্থানত সময় কটাওক বুলি কৈছে। ব্যৱসায়ত সাৱধান হ'ব। প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰক। চাকৰিত বৃদ্ধি বা পদোন্নতিৰ আপোনালোকৰ সম্ভাৱনা আছে। স্থবিৰ হৈ থকা কিছুমান কামৰ সৈতে কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি পৰিয়ালৰ সদস্যৰ মাজত চলি থকা মতানৈক্য আৰু শত্ৰুতা বিশেষকৈ সমাধান হ'ব। আজি ঘৰৰ ব্যৱস্থা আকৌ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য উন্নত হ'ব। আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজি অভিজ্ঞ লোকৰ সংগত থাকক আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু অভিজ্ঞতা গ্ৰহণ কৰক বুলি কৈছে। ইয়াৰ ফলত বিশেষকৈ আপোনালোকৰ আত্মবিশ্বাস স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব আৰু নেতিবাচক চিন্তাবোৰ আঁতৰি যাব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে ভাগ্যতকৈ নিজৰ কৰ্মত বেছি বিশ্বাস কৰক বুলি কৈছে। আজি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক, কাৰণ সময় আৰু ধনৰ অপচয়ৰ বাহিৰে একো লাভ নহ'ব। আৰ্থিক সমস্যাৰ বাবে ঘৰত কিছুমান উত্তেজনাৰ সম্ভাৱনা আছে। আজি ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। ব্যৱসায়ত ভৱিষ্যত সম্পৰ্কীয় পৰিকল্পনাৰ বাবে এতিয়াৰ পৰা কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজন আছে। ৰাজহুৱা ব্যৱসায়, বিপণন আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। নিয়োজিত লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা নাই। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব। প্ৰেম জীৱনত বা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব। মৰ্যাদা সম্পন্ন কৰি ৰাখক বুলি কৈছে। আজি মানসিক আৰু শাৰীৰিক কিছু ক্লান্তি থাকিব পাৰে বুলি কৈছে। নেতিবাচক চিন্তাবোৰ সৃষ্টি হ'বলৈ নিদিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। মীন ৰাশি পৰিয়াল আৰু আৰ্থিক আপোনালোকৰ দুয়োটা দিশৰ পৰা আজি অনুকূল। আপোনালোকৰ আগ্ৰহৰ সৃষ্টিশীল কামত সময় কটালৈ আপুনি সান্তনা পাব। আপোনালোকৰ দৃঢ়তাৰে কঠিন কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ক্ষমতা থাকিব বুলি কৈছে। আজি কোনো ধৰণৰ আইনী সমস্যাত জড়িত নহ'ব। ভাই ভনীৰ বিশেষকৈ নিয়মো মানি চলিবলৈ শিকক বুলি কৈছে। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ ওপৰত ভালদৰে গৱেষণা কৰক। এই সময়ত ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কত অৱনতি ঘটিব পাৰে। আজি ব্যৱসায়িক কাম কাজ অধিকাংশ বিশেষকৈ আপোনালোকৰ মনোযোগৰ প্ৰয়োজন বুলি কৈছে, কাৰণ অলপ অসাৱধানতা আপোনালোকৰ ক্ষতি কৰিব পাৰে। আপুনি কিছু নতুন চুক্তি পাব পাৰে। আপোনালোকৰ ভাৱমূৰ্তি আৰু সুনামৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব যে কৰ্মৰ ক্ষেত্ৰত অসাৱধানতাই আপোনালোকৰ কামবোৰ
বিশেষকৈ আদৰ কৰি তুলিব পাৰে বুলি কৈছে। আজি কামৰ অতিৰিক্ততাৰ বাবে পৰিয়ালত বা ঘৰত সময় কটাব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যাবোৰ বুজিব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এটা নিৰ্দিষ্ট দিনত চলি থকা কঠোৰ পৰিশ্ৰমৰ আজি অনুকূল ফলাফল পোৱা যাব। আপুনি ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে। এই সময়খিনি কোনোবাই কোৱা কথা এটা বিশ্বাস কৰাৰ আগতে ইয়াৰ সকলো দিশ চিন্তা কৰক বুলি কৈছে। দুপৰীয়াৰ পিছতো গ্ৰহৰ অৱস্থান কিছু প্ৰতিকূল হৈ থাকিব পাৰে। ব্যৱসায়ত বৰ্তমান কামতহে গুৰুত্ব দিয়াটো বিশেষকৈ উপযুক্ত হ'ব। অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায় লাভৰ সম্ভাৱনা আছে। কোনো সমস্যাৰ ক্ষেত্ৰত নিশ্চয়কৈ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক, উপযুক্ত সমাধান পাব বুলি কৈছে। সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব লাগিব বুলি কৈছে। এই সময়খিনিত প্ৰদূষণ আৰু বিশেষকৈ প্ৰদূষণ আদিৰ দৰে সমস্যাবোৰে আমাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং। শুভ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ জীৱৰ পূৰণ হওক। ওম নমঃ শিৱায়।